দৰ্শক, আপুনি যদি আপোনাৰ ভাগ্যক দুৰ্ভাগ্য হোৱাৰ পৰা ৰক্ষা কৰিব বিচাৰে তেন্তে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। কোনোবাই হাজাৰবাৰ নহয় লাখবাৰ খুজিলেও এই বস্তুকেইটা কেতিয়াও নিদিব, কেতিয়াও দান নকৰিব। এনে কৰিলে ঘৰলৈ দৰিদ্ৰতাক আমন্ত্ৰণ জনোৱা হয়। প্ৰিয় দৰ্শক, হিন্দু ধৰ্মত দান দিয়া প্ৰথা পৌৰাণিক কালৰ পৰাই চলি আহিছে। ধৰ্মশাস্ত্ৰত দানৰ মহত্বক লৈ কোৱা হৈছে যে ব্যক্তিয়ে নিজৰ সামৰ্থ্য আৰু পৰিশ্ৰমেৰে অৰ্জন কৰা 10% দান কৰা উচিত। দান কৰিলে ব্যক্তিয়ে কৰা পাপ কৰ্মৰ নাশ হয় আৰু পুণ্য কৰ্মৰ বৃদ্ধি হয়। কেৱল এয়াই নহয়, আগৰ জন্মত কৰা পাপ কৰ্মও নষ্ট হয়। শাস্ত্ৰৰ মান্যতা মতে দান কৰিলে কেৱল দান কৰোঁতাজনৰেই নহয়, তেওঁৰ পৰিয়ালৰ সকলো সদস্যই ইয়াৰ পুণ্য ফল পায়। সেয়েহে মান্যতা মতে ব্ৰাহ্মণ, দুখীয়া আৰু আৰ্তজনক সদায় দান কৰিব লাগে। কিন্তু দান কৰাৰ আগতে ইয়াৰ লগত জড়িত নিয়মসমূহ জানি লোৱাটো অতি প্ৰয়োজনীয়। শাস্ত্ৰত কিছুমান এনেকুৱা বস্তুৰ বিষয়ে কোৱা হৈছে যাক দান হিচাপে দিলে বা এনেই দিয়াটো দান দিওঁতাজনৰ পক্ষে শুভ নহয়। এই বস্তুকেইটা দান দিলে আপুনি দৰিদ্ৰ হৈ পৰিব পাৰে। সেয়েহে আজিৰ ভিডিঅ'টোৰ যোগেদি জানি লওক যে কি কি বস্তু দান কৰিব নালাগে আৰু দান কৰাৰ নিয়মসমূহ কি কি। কেতিয়াও ধাৰ থকা বস্তু দান কৰিব নালাগে। ধাৰ থকা বস্তু যেনে কেঁচি, দা, কটাৰী, চুৰি, তৰোৱাল, জোং থকা লোহা আদি বস্তু কোনোবাই খুজিলেও দিব নালাগে। বাস্তু আৰু জ্যোতিষ শাস্ত্ৰ মতে এনে কৰিলে আপোনাৰ জীৱনলৈ ডাঙৰ দুৰ্যোগ আহিব পাৰে। ইয়াৰ বাবে অশান্তি নামি আহে। পৰিয়ালত সদায় কাজিয়া পেচালৰ লগতে ব্যৱসায় বাণিজ্যটো ক্ষতি হোৱাৰ সম্ভাৱনা থাকে। এনে বস্তু দান কৰিলে দান কৰোঁতাজনে প্ৰতিটো খোজতে কষ্ট ভুগিবলগীয়া হয়। ঘড়ীৰ কথা আমি সকলোৱে জানো আৰু ঘড়ীৰ কামৰ কথাও আমি সকলোৱে জানো। কিন্তু কিছুমান মানুহে প্ৰায়ে ঘড়ীৰ আদান প্ৰদান কৰে। মনত ৰাখিব, এনে কৰিলে আপোনাৰ সমস্যা বাঢ়িব পাৰে। সেয়েহে কেতিয়াও নিজে পিন্ধা ঘড়ী আনক পিন্ধাব নালাগে আৰু আনৰ ঘড়ী ভুলতেও নিজে পিন্ধিব নালাগে। কাৰণ ঘড়ীক মানুহৰ ভাল আৰু বেয়া কৰ্মৰ লগত জড়িত কৰি চোৱা যায়। এক কথাত কোনো আন ব্যক্তিৰ ঘড়ী নিজৰ হাতত পিন্ধিলে আৰ্থিক সমস্যাৰ লগতে নিজৰ স্বাস্থ্য সম্বন্ধীয় অশান্তিও আহিব পাৰে। সকলো মানুহ একেই। যদি সকলোৰে দৃষ্টি একেই হয় তেন্তে মই ভাবোঁ মানুহৰ কেতিয়াও আপদ বিপদ নহয়। কেতিয়াও কোনো দুখীয়া ব্যক্তি বা ভিক্ষাৰীক বাঁহী ভোজন বা খাদ্য আগবঢ়াব নালাগে। কেতিয়াবা এনেকৈ ভাবোঁ যে আমিহে নাখাওঁ, ভিক্ষাৰীবোৰে নিশ্চয় খাব। এই চিন্তাই আমাক প্ৰকৃততে মানদণ্ডৰ নিম্ন স্তৰলৈহে লৈ যায়। বাঁহী খাদ্য বা খাই এৰা ভোজন কোনো দুখীয়া দৰিদ্ৰক যাচিলে আপোনাৰ পৰিয়ালৰ সদস্যৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। জানি বুজি আনক বাঁহী ভোজন কৰালে আপোনাৰ ঘৰলৈ দৰিদ্ৰতা আহিব পাৰে। বাঁহী ভোজনৰ দান আপোনাৰ ঘৰলৈ বেমাৰ বা বিভিন্ন ৰোগৰ ৰূপত আহিব পাৰে আৰু দান কৰোঁতাজনৰ জীৱনৰ সমস্যা যথেষ্ট কঠিন হ'ব পাৰে। সেয়েহে কাৰোবাক তেনেকুৱা খাদ্য বা ভোজনহে আগবঢ়াওক যেনেকুৱা খাদ্য বা ভোজন আপুনি নিজে কৰিব বিচাৰে বা কৰে। কেতিয়াও নিজে ব্যৱহাৰ কৰা ফণী আনৰ লগত ভাগ বতৰা কৰিব নালাগে। কেৱল ফণীয়েই নহয়, নিজে নিজৰ মূৰত ব্যৱহাৰ কৰা বস্তু আনৰ লগত ভাগ বতৰা কৰিব নালাগে। এনে কৰিলে আপোনাৰ স্বাস্থ্য আৰু শৰীৰত অশুভ প্ৰভাৱ পৰিব পাৰে। কাৰণ আপুনি নাজানে যে সেই ব্যক্তিগৰাকীৰ কি ৰোগ আছে বা বেমাৰ আছে যি হয়তো আপোনাৰ শৰীৰলৈও বিয়পিব পাৰে। নিজৰ মূৰত ব্যৱহাৰ কৰা বস্তু দান কৰিলে আপোনাৰ ভাগ্যত বিপৰীত প্ৰভাৱ পৰিব পাৰে। সেয়েহে এনে বস্তু দান কৰাৰ আগত এই নিয়মসমূহৰ বিশেষ ধ্যান ৰখা উচিত। হিন্দু ধৰ্মত ঝাৰুক মা লক্ষ্মীৰ প্ৰতীক বুলি মনা হৈছে। এয়াই কাৰণ যে ভুলতেও যদি ঝাৰুত আমাৰ ভৰিয়ে স্পৰ্শ কৰে তেন্তে ক্ষমা খুজিব লাগে। লগতে ঝাৰুক সদায় এক বিশেষ স্থানতহে ৰখা হয়। ভুলতেও ঝাৰু দান কৰিব নালাগে বা এনেও দিব নালাগে। এনে কৰিলে মা লক্ষ্মী ৰুষ্ট হৈ পৰে, যাৰ ফলত ঘৰত কাজিয়া পেচাল, আৰ্থিক সংকট আদিয়ে বাস কৰে। ঝাৰু কেতিয়াও ওলোটাকৈ ৰাখিব নালাগে। এনে কৰিলে মা লক্ষ্মীক অপমান কৰা বুজায়। শাস্ত্ৰমতে সন্ধিয়া সময়ত গাখীৰ আৰু দৈ দান কৰাটো অশুভ বুলি কোৱা হৈছে। গাখীৰ আৰু দৈ দুয়োটাৰে ৰং বগা, যি চন্দ্ৰ গ্ৰহৰ লগত জড়িত। সূৰ্যাস্তৰ পিছত গাখীৰ বা দৈ দান কৰিলে ঘৰৰ পৰা সুখ আৰু বৈভৱ আঁতৰি যায়। গাখীৰক মা লক্ষ্মীৰ লগতো মিলাই চোৱা হয়। সেয়েহে সূৰ্যাস্তৰ পিছত গাখীৰ আৰু দৈ কাৰোবাক দিলে ঘৰৰ আৰ্থিক স্থিতি দুৰ্বল হৈ পৰে আৰু ঘৰখন দৰিদ্ৰতাই গ্ৰাস কৰিবলৈ আৰম্ভ কৰে।
শাস্ত্ৰমতে সৰিয়হৰ তেল দান কৰাটো অতি শুভ বুলি কোৱা হৈছে, কিন্তু কিছুমানে নিজে ঘৰত ব্যৱহাৰ কৰা তেল দান দিয়ে। এনে কৰিলে আপুনি পাপৰ অংশীদাৰ হৈ পৰিব পাৰে। কেতিয়াও নিজে ব্যৱহাৰ কৰা তেল কাকো দান কৰিব নালাগে। এনে কাম কৰিলে শনিদেৱ ৰুষ্ট হৈ পৰে, যাৰ বাবে আপুনি শনিদেৱৰ প্ৰকোপ সহ্য কৰিব লাগিব পাৰে। সূৰ্যাস্তৰ পিছত কেতিয়াও হালধি দান কৰিব নালাগে। বিশেষকৈ গুৰুবাৰ বা বৃহস্পতিবাৰে এই কাম ভুলতেও কৰিব নালাগে, কাৰণ হালধিৰ সম্বন্ধ গুৰুৰ লগত বুলি মান্যতা আছে। জ্যোতিষশাস্ত্ৰ মতে হালধি দান কৰিলে গুৰু অৰ্থাৎ বৃহস্পতি গ্ৰহ দুৰ্বল হৈ পৰে, যাৰ বাবে জীৱনত সমস্যা আৰু অশান্তি আহি পৰে। ইয়াৰ উপৰিও নিমখ দান কৰিব নালাগে, কাৰণ নিমখ দান কৰিলে শনিদেৱ ৰুষ্ট হৈ পৰে আৰু তেওঁৰ প্ৰকোপ সহ্য কৰিবলগীয়া হ'ব পাৰে। নিমখ দান কৰিলে ব্যক্তি ধাৰত ডুবি থাকে। জ্যোতিষ আৰু বাস্তুশাস্ত্ৰ মতে সূৰ্যাস্তৰ পিছত কেতিয়াও ধনৰ আদান প্ৰদান কৰিব নালাগে। কেতিয়াও কোনো ব্যক্তিক টকা পইচা দিব নালাগে, কাৰণ সন্ধিয়াৰ সময়খিনি মা লক্ষ্মীৰ আগমন হয়। এনে কৰিলে মা লক্ষ্মী ৰুষ্ট হৈ সেই ঘৰৰ পৰা আঁতৰি যায়, যাৰ বাবে সেই ঘৰখনলৈ দৰিদ্ৰতাৰ আগমন হয়। কিন্তু অতি প্ৰয়োজনীয় কাম বা কিবা এটা বস্তুৰ বিনিময়ত কাৰোবাক ধন দিয়াটোত কোনো বাধা নাই। শাস্ত্ৰমতে প্লাষ্টিক, ষ্টীল, গ্লাছ আৰু এলুমিনিয়াম আদিৰে তৈয়াৰী বস্তু কেতিয়াও কাকো দান কৰিব নালাগে। এনে কৰাটো অশুভ বুলি মনা হৈছে। এই দানে আপোনাৰ ব্যৱসায়ৰ ক্ষতিৰ লগতে পৰিয়ালৰ সুখ শান্তি শেষ কৰিব পাৰে। বহুতো এনে মানুহ আছে যে পুণ্য প্ৰাপ্তিৰ আশাত ধৰ্মীয় গ্ৰন্থ দান হিচাপে দিয়ে। এনে কৰাৰ সময়ত সদায় মনত ৰাখিব লাগে যে সেই ধৰ্মীয় গ্ৰন্থ যাতে ফটা চিটা নহয়, কাৰণ এনে দানে ঘৰলৈ দুৰ্ভাগ্যক আমন্ত্ৰণ জনায়। দান কৰাৰ সময়ত এই কথাখিনি সদায় মনত ৰাখি পালন কৰিব লাগে। সদায় আত্মজনকহে দান কৰিব লাগে। এনে কৰিলেহে পুণ্য প্ৰাপ্তি হয়। কেতিয়াও মনত এক স্বাৰ্থলৈ বা পুণ্য প্ৰাপ্তিৰ আশাত দান কৰিব নালাগে। দুখত বা মনত দেশ ভাৱ লৈ কৰা দান ব্যৰ্থ হৈ পৰে। কেতিয়াও মাটিত থৈ বা দলিয়াই দান কৰিব নালাগে। শ্ৰদ্ধা আৰু প্ৰেম ভাৱেৰে হাতত দি দান কৰিব লাগে। প্ৰিয় দৰ্শক, এতিয়া আপুনি এই কথাখিনিৰ পৰা জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ আঁতৰাই ৰাখি এবাৰ বিচাৰ কৰি চাওক। আপুনি নিজেই বুজি পাব যে ইয়াৰ আঁৰত কি বিজ্ঞান লুকাই আছে। আচলতে আমাৰ ধৰ্মগ্ৰন্থসমূহত যথেষ্ট বিজ্ঞান আছে। আমি সাধাৰণ মানুহৰ বোধগম্য হোৱাকৈ এই গ্ৰন্থসমূহত বিভিন্ন কাহিনী সংযোগ কৰা হৈছে। এই সকলোবোৰ কথা বুজিবলৈ এটা ইতিবাচক মনোভাৱৰ প্ৰয়োজন। আপুনি কি ভাবে? কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয় জনাব। আপোনালোকৰ বহুমূলীয়া মতামত মোৰ বাবে ডাঙৰ ডাঙৰ আশীৰ্বাদ। গতিকে আগবাঢ়ক ইতিবাচক পজিটিভ চিন্তাৰে, লক্ষ্যস্থান নিশ্চয় পাব। নেতিবাচকৰ পৰা ইতিবাচকলৈ পৰিৱৰ্তন কৰা মোৰ এই যাত্ৰাৰ অংশীদাৰ হওক, মোৰ এই প্ৰয়াসৰ অংশীদাৰ হওক। আৰু চাই থাকক, শুনি থাকক মটিভেটৰ নিৰঞ্জনৰ মটিভেশ্যন। আৰু সদায় সুস্থ থাকক, সুস্থ চিন্তা কৰক, সুস্থ খাওক, নিজৰ লগতে আনৰ লগতে নিজৰ দেশখনকো বচাওক। ধন্যবাদ।